যোৱাকালি ৰাতি এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ। আমাক চিক্ৰেট ইনফৰমেশ্যন এটা পাইছোঁ। এইটো বহুতখিনি ৱেপনছ এইটো ইনফৰমেশ্যন পাইছোঁ। এই ইনফৰমেশ্যন পাওঁতে লগে লগে আমি কামৰূপ পুলিচ আৰু গুৱাহাটী পুলিচ এটা জইণ্ট অপাৰেশ্যন লঞ্চ কৰিছিলোঁ। এই জইণ্ট অপাৰেশ্যনটো আমাৰ বহুত থানাৰ এলেকা আণ্ডাৰৰ পৰে। তাতে আমি এটা ফেক্টৰীৰ এটা ঘাটৰ ফেক্টৰীৰ আমি এটা অপাৰেশ্যন লঞ্চ কৰিছোঁ। তাতে চাৰ্চ কৰোঁতে আমি এটা পিষ্টল পাইছোঁ উইথ 5টা ৰাউণ্ড লাইভ ৰাউণ্ডছ আছে তাৰ ভিতৰত, আৰু এটা ৰিভলভাৰ পাইছোঁ। তাৰ ভিতৰত এটা লাইভ ৰাউণ্ড এমিউনিশ্যন পাইছোঁ, আৰু AK-47 ৰাইফল অৰ এমিউনিশ্যন পাইছোঁ। এইটো 142 rounds of live ammunition পাইছোঁ, আৰু 5টা ডাঙৰ এইটো 0.5 নাইট্ৰো লাইভ কাৰ্ট্ৰিজ বুলি কয়, এইটো আমি পাইছোঁ, আৰু 4টা ৰাউণ্ড ইনচাছৰ ৱেপনৰ এমিউনিশ্যন আমি পাইছোঁ। আৰু এটা টিনা বাকাছত আমি এক্সপ্ল'জিভ ছাবষ্টেঞ্চেছ নিচিনা এইটো পাউডাৰ আছিলে, এইটো পাইছোঁ। আৰু এইটোৰ লগতে আমি 3জনৰ মানুহক এৰেষ্ট কৰিছিলোঁ। তেখেতৰ নাম হ'ল কেতু ৰাভা, শিৱাজিত বড়ো, অমৃত আলী। এই 3জনৰ গাৰ হ'ল এইটো বকুতানৰ এলেকাৰৈ পৰে, আৰু একজনৰ প্ৰণৱ মহন্ত বুলি আছে, তেখেতৰ আজি এপ্ৰিহেণ্ড কৰিছিলোঁ। প্ৰণৱ